অসম গণ পৰিষদৰ ৰাজ্যিক সম্পাদক মনোৰঞ্জন শইকীয়া ডাঙৰীয়া, আমাৰ মুখপাত্ৰ ৰাজ্যিক সমিতিৰ মুখপাত্ৰ তথা উচ্চ ন্যায়ালয়ৰ অধিবক্তা জয়ন্ত গোস্বামী ডাঙৰীয়া, বিশ্বজিৎ গগৈ ডাঙৰীয়া, জ্যোতিৰঞ্জন বৰা ডাঙৰীয়া, আমাৰ পঞ্চায়তৰ সভানেত্ৰী আমাৰ বাইদেউ অসীম দত্ত ডাঙৰীয়া, হৰেণ গগৈ ডাঙৰীয়া, আমাৰ ক্ষীৰেশ্বৰ বড়ো ডাঙৰীয়াকে ধৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আজি এই অনুষ্ঠানত উপস্থিত দলৰ আৰু পঞ্চায়তৰ বিভিন্ন দায়িত্বত থকা আমাৰ কাৰ্যকৰ্তাসকল, মোৰ অতি শ্ৰদ্ধাৰ আইসকল, জ্যেষ্ঠসকল আৰু সমবেত সদাশয় ৰাইজ, মই প্ৰথমতে আপোনালোক সকলোকে মোৰ সেৱা জনাইছো, মোৰ প্ৰণাম জনাইছো। আপোনালোকৰ আশীৰ্বাদেৰে আমি যোৱা 21 চনত সৰুপথাৰ সমষ্টিৰ বিধায়ক ৰূপে নিৰ্বাচিত হৈছিলোঁ আৰু এই 5টা বছৰ সৰুপথাৰ সমষ্টিৰ বিভিন্ন ঠাইত, বিশেষকৈ নিজৰ এই পঞ্চায়ত চাংপুল পঞ্চায়তত আমি ৰাইজৰ পৰা যি মৰম আদৰ আৰু চেনেহ পালো, ৰাইজৰ যি আশীৰ্বাদ পালো, ইমান মৰম আৰু চেনেহ, ইমান আশীৰ্বাদ আমি কোনো কৰ্মৰে এই ঋণৰ পৰিশোধ কৰিব নোৱাৰো। হয়তো কোনোবা জনমত কিবা পুণ্যৰ কাম কৰিছিলো, কোনোবা জনমত কিবা ভাল কাম কৰিছিলো, সেইকাৰণে চাংপুলত জন্মগ্ৰহণ কৰিলো, সৰুপথাৰ সমষ্টিত জন্মগ্ৰহণ কৰিলো আৰু সৰুপথাৰ সমষ্টিৰ ৰাইজক সেৱা কৰিবৰ বাবে আমি সুযোগ পালো, আমি ইয়াক পুণ্যৰ ফল বুলিয়ে গ্ৰহণ কৰিলো। আৰু ৰাইজৰ এই আশীৰ্বাদ আমি জীৱনৰ শেষ নিশ্বাসলৈকে কেতিয়াও অথলে যাবলৈ নিদিওঁ আৰু প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত সৰুপথাৰ সমষ্টিবাসী ৰাইজৰ উন্নয়নৰ বাবে, বিকাশৰ বাবে, প্ৰগতিৰ বাবে আমি প্ৰত্যেকটো মুহূৰ্ত অৰ্পণ কৰিম আৰু অসমৰ ভিতৰত সৰুপথাৰক আমি এতিয়াই জাকত জিলিকা কৰিছো, আহি থকা দিনত এনেদৰে সৰুপথাৰ গঢ়ি তুলিম যে অসমৰ বিভিন্ন ঠাইৰ পৰা মানুহে উন্নয়ন কাককৈ চাবৰ বাবে সৰুপথাৰলৈ আহিব লাগিব, ইয়াত আহি উন্নয়ন চাব লাগিব। মানুহে যেতিয়া সদিচ্ছাৰে কাম কৰে, মানুহে যেতিয়া ফাঁকি নিদিয়ে আৰু ৰাইজৰ আশীৰ্বাদ যেতিয়া থাকে, মই ভাবো তেতিয়া কোনো কথাই অসম্ভৱ নহয়। 5 বছৰৰ আগতে কোনেও ভাবিব পৰা নাছিল যে জামুগুৰিৰ পৰা বৰপথাৰ যোৱা ৰাস্তাটো, যিটো এঘণ্টা জামুগুৰিৰ পৰা বৰপথাৰ পাবলৈ লাগিছিল, ইমান আহল বহলকৈ নিৰ্মাণ হ'ব। আৰু আজি আপোনালোকৰ বহুতেই নাজানে, বহুতে অলপ মন কৰিছে, এই ৰাস্তাটো 11 মিটাৰ বহল কৰি নিৰ্মাণ কৰিবলৈ পকা কাম ইতিমধ্যে আৰম্ভ হৈছে। আগতে 3 মিটাৰ ৰাস্তা নাছিলে, ঘৰলৈ আহিবলৈ আমি কিমান কষ্ট পাইছিলো সেই কথা বুজাব নোৱাৰো, কিন্তু অনুভৱ কৰো, আপোনালোকে অনুভৱ কৰে। এতিয়া জামুগুৰিৰ পৰা বৰপথাৰ পাবলৈ 15 মিনিট লাগে, আমাৰ লক্ষ্য আৰু 4 মিনিট কমাই 11 মিনিটত জামুগুৰিৰ পৰা বৰপথাৰ পোৱাবগৈ লাগিব। আগতে যে গোলাঘাটৰ পৰা সৰুপথাৰ যাবলৈ 3.5 ঘণ্টা লাগিছিল, এতিয়া 1 ঘণ্টাত গৈ পায়। এজন মানুহ যদি গোলাঘাটৰ পৰা সদায় সৰুপথাৰলৈ গ'লহেঁতেন, তেওঁ আহোঁতে 2.5 ঘণ্টা, যাওঁতে 2.5 ঘণ্টা অতিৰিক্ত সময় লাগিছিল। আৰু সেই মানুহজনৰ জীৱনৰ এটা দিনত সৰুপথাৰ আহিবৰ কাৰণে 5 ঘণ্টা অপচয় হৈছিল। গাড়ীৰ তেল বেলেগখিনি কথা বাদেই দিলো, জীৱনত 5 ঘণ্টা এটা দিনত যদি অপচয় হয়, 24 ঘণ্টাৰ দিনটোত 8 ঘণ্টা শুওঁতে যায়। বাকী কামত যিকণ সময় থাকে, গাড়ীত গৈয়ে যদি 5 ঘণ্টা অপচয় হয়, মানুহজনৰ জীৱনৰ সময়বোৰ অপব্যৱহাৰ। আৰু আমাৰ সৰুপথাৰত 21 চনলৈকে
আমাৰ জীৱনৰ সময়বোৰ অপব্যৱহাৰ হৈছিল আৰু এই অপব্যৱহাৰ মূল দায়ী আছিল তিৰ্কি পৰিয়াল। তেওঁলোকে ইয়াৰ কাৰণে কেতিয়াও কাম নকৰিছিল। আজি যদি বিশ্বজিৎ ফুকনে সৰুপথাৰ ৰাস্তা নিৰ্মাণ কৰিব পাৰে, তেতিয়াহ'লে আগ্নেশ তিৰ্কি, ৰজনীনা তিৰ্কিয়ে কিয় নোৱাৰিলে? আজি যদি বিশ্বজিৎ ফুকনে ইয়াত চাংপুলত ষ্টেডিয়াম বনাব পাৰে, তেওঁলোকে ষ্টেডিয়ামটো বাদেই এখন খেলপথাৰত দুগাড়ী মাটি কিয় পেলাব নোৱাৰে? আজি যদি আমি লাভলীনা ষ্টেডিয়াম বনাব পাৰো, 42 বিঘা মাটিত, যিখিনি মাটি পৰিত্যক্ত হৈ আছিল, কোনেও ভাবিবই পৰা নাছিল। ইমান কোটি কোটি টকা খৰচ কৰি ষ্টেডিয়ামটো বাদেই সাধাৰণ ফুটবল খেলা ফিল্ড এখন তেওঁলোকে কিয় কৰিব নোৱাৰিলে? তাৰ দুটা কাৰণ, এটা সদিচ্ছাৰ অভাৱ, দ্বিতীয়টো যোগ্যতাৰ অভাৱ। আৰু এইসকল লোকৰ হাতত সৰুপথাৰ থকা দিনবিলাক, সৰুপথাৰ আছিল অভিশপ্ত সৰুপথাৰ। তেওঁলোকৰ হাতৰ পৰা আমি 21 চনত মুক্ত হলো আৰু সৰুপথাৰে সোণালী যুগত ভৰি দিলে। 21 চনত যেতিয়া আমি সোণালী যুগত ভৰি দিলো, আমাৰ অমৃত সময় আহিল। সকলো ফালৰ পৰা আমাৰ ভাল হল, ভগৱানে আমাক আশীৰ্বাদ দিলে। আমি বিধায়ক হওঁতে কোভিড আছিল, বিধায়ক হোৱাৰ পাছতে কোভিড নোহোৱা হল আৰু কেইদিনমানৰ পাছতে আমাৰ বৰপথাৰৰ জীয়াৰী লাভলীনা বৰগোহাঁই অলিম্পিকৰ পৰা মেডেল আনিলে। আমাৰ সৰুপথাৰৰ সৌভাগ্য হল, সৰুপথাৰক ৰাইজে নতুনকৈ চাবলৈ ধৰিলে। আৰু যি আৰম্ভ হল, তাৰ পাছত আমি থমকি ৰব লগা হোৱা নাই। প্ৰতিটো দিন আমি উন্নয়ন স্কুল আছিল, পাৰগড়াল সদৃশ, তাতে অংগনবাড়ী চেণ্টাৰ আছিল। আজি চাংপুল স্কুলখন LP পৰ্যায়ৰ স্কুল, আমাৰ সমষ্টিৰ ভিতৰতে ইমান ধুনীয়া বাউণ্ডাৰী ৱালেৰে, ইমান ধুনীয়া অংগনবাড়ী কেন্দ্ৰৰে, সকলো সুবিধাৰে পৰিপূৰ্ণ আমাৰ ধুনীয়া স্কুলখন। গাঁৱৰ প্ৰতিভাক নামঘৰ আমি নিৰ্মাণ কৰিবলৈ চাইছো, নিৰ্মাণ কৰিব পাৰিছো। আৰু য'ত বেছি ডাঙৰ আঁচনি লোৱা হৈছে, আমি দিয়া টকাৰে জোৰা নাই, আহি থকা দিনত তাত আৰু পইচা দিম আৰু চাংপুল পঞ্চায়তৰ সকলো নদন বদন কৰিব লাগে। চাংপুল পঞ্চায়তৰ অহা 5টা বছৰত মই আপোনালোকক কথা দিলো, এটাও কেঁচা ৰাস্তা নাথাকে, প্ৰতিটো ৰাস্তা পকা। সকলো মানুহে নিজৰ অঞ্চলটোক অলপ হলেও চায়। আজি নিজৰ গাঁওখন, নিজৰ পঞ্চায়তখনৰ উন্নতিটো কৰিবই লাগিব। আৰু আমি চাংপুল পঞ্চায়তৰ অলি গলি পকা কৰিম, ৰাইজৰ মনৰ দুখ নাইকিয়া কৰিম আৰু আমি চাংপুলক জিলিকাই ৰাখিম, চাংপুলৰ মানুহৰ মনত হাঁহি বিৰিঙাই ৰাখিম। আমাৰ আজি সভা সমিতি কৰোতে এটা পেণ্ডেল দিব লগা হৈছে। প্ৰতিখন গাঁৱত এটা এটা ভাল, ইমান মানুহ বহিব পৰা আমি ৰাজহুৱা ভৱন নিৰ্মাণ কৰিম। তামুলী গাঁৱৰ ভৱনটো ধুনীয়া কৰিম, হেনচোৱাত আমি এটা কৰিম, ৰূপকৰ জ্যোতি মঞ্চ আছে, চাংপুলত হৈছে। ইয়াত আমি ইতিমধ্যে ৰংগমঞ্চ বনাবৰ কাৰণে প্ৰায় 17 লাখ টকা দিছো। 10 লাখৰ তলৰ কামখিনি হৈছে, বাকী 7 লাখৰ বাকী আছে। ইয়াত আৰু 20 লাখ টকা দিম দুদিনমানৰ পাছত, যাতে ইয়াত ৰাস হব, মিটিং হব, ইয়াত অন্যান্য অনুষ্ঠান হব, বিহু হব। তাৰ কাৰণে পেণ্ডেলৰ যাতে এটা টকাও খৰচ নহয়, তাৰ আমি ব্যৱস্থা কৰিম। আৰু এই যি আমি যোৰহতীয়া গাঁৱত ৰাজহুৱা ভৱন বনাই আছো, আটক ধুনীয়াকৈ নিৰ্মাণ কৰিম। বচা পথাৰটো যদি ৰাইজে বিচাৰে, তাতো য'ত চাংতল আছে, ষ্টেজটো আছে, আমি তাতো নিৰ্মাণ কৰিম। আমাৰ নদীৰ পাৰৰ যিসকল জনসাধাৰণ, তেওঁলোকে দৈয়াঙৰ খহনীয়াত বিপৰ্যস্ত হৈছিল। দৈয়াঙৰ খহনীয়াত ঘৰ বাৰী মাটি হেৰুৱাই মানুহ উপান্ত হৈছিল। আমি বিধায়ক হোৱাৰ পাছত প্ৰথমতে হেৰি 5.5 কোটি টকাৰে প্ৰটেকশ্যনৰ কাম কৰিলো। তাৰ পাছত চামতলৰ এইখিনি 3.5 কোটি টকাৰে আমি যেতিয়া দেখিলো চামতলৰ এটা পৰিয়াল
নদীৰ পৰা মাত্ৰ 15 মিটাৰ দূৰত আছে। মই সিদিনা কৈ গলো, যিদিনা গৈছিলো 15 মিটাৰ দূৰত আছে, কিন্তু এইটো ঘৰ উঠিবলৈ নিদো, ইয়াক আমি ৰাখিম আৰু তাত 3.5 কোটি টকাৰে আমি প্ৰটেকশ্যনৰ কাম কৰিম। আমি তাতে অভং পথাৰৰ পৰা 4.5 কিলোমিটাৰ ৰাস্তা, 4.5 কিলোমিটাৰ নদীৰ পাৰ, য'ত বানপানী হয়, মাথাউৰি নিৰ্মাণ কৰিবৰ বাবে 4 কোটি টকা ইতিমধ্যে অনুমোদন দিছো, আধাৰশিলা কৰিলো আৰু তাতে এতিয়া কাম আৰম্ভ হৈছে। যিটো পদম বাহাদুৰ শ্ৰেষ্ঠ ৰাস্তা, সেই ৰাস্তাৰ অন্তত য'ত নদীত সংযোগ হৈছেগৈ, দৈয়াং নদীত, আমি দৈয়াং নদীত দলং বনাবৰ কাৰণে 21 কোটি টকা চেংচন কৰিছো আৰু তাৰ কামো আৰম্ভ হ'ব 2 দিনতে। আৰু সেই দলঙৰ পৰা অভং পথাৰলৈকে 4.5 কিলোমিটাৰ যে মাথাউৰি হ'ব, আহি থকা দিনত সেই মাথাউৰি ৰাস্তাও আমি পকীকৰণ কৰিম, এইফালে গাড়ী যাব পাৰিম। উন্নয়নৰ আমি সপোন দেখিব লাগিব। আমি উন্নয়নৰ সপোন নেদেখি কেৱল নিজৰ কথা যদি চিন্তা কৰো, আমাক ভগৱানেও ক্ষমা নকৰিব। ভগৱানে এটা সুযোগ দিছে, ৰাইজক সেৱা কৰাৰ সুযোগ সকলোৰে জীৱনলৈ নাহে। মোক ৰাইজে আশীৰ্বাদ দিছে, ভগৱানে সুযোগ দিছে, পাৰিলে বেমাৰী মানুহক সহায় কৰিব লাগে, ৰাস্তা ঘাট নিৰ্মাণ কৰি দিব লাগে, আই মাতৃসকলক অৰুণোদয় উদ্যমিতা দি অৰ্থনৈতিকভাৱে স্বাৱলম্বী কৰিব লাগে। আৰু এই কামবিলাক কৰোঁতে মই যদি অৱহেলা কৰো, মই যদি কামবোৰ ভালকৈ নকৰো, ভগৱানৰ দুৱাৰ দলিতো মোৰ বিচাৰ হ'ব মই বেয়া কাম কৰিলো। আৰু সেইকাৰণে ভগৱানে দিয়া এই সুযোগ আমি আশীৰ্বাদ বুলি ভাবি যোৱা 5টা বছৰ যেনেকৈ কাম কৰিছো, অহা 5টা বছৰ আমি তেনেকৈ কাম কৰিম। আৰু যোৱা 5 বছৰত যিমান কাম কৰিলো, অহা 5 বছৰত তাৰ 4 গুণ কাম আমি আপোনালোকক উপহাৰ দিম। আজিলৈকে সৰুপথাৰ সমষ্টিৰ কোনো এজন মানুহ মোৰ ওচৰলৈ গৈ বিমুখ হ'ব লগা হোৱা নাই। কোনো এটা সমস্যাৰ ক্ষেত্ৰত মোক কৈ কেতিয়াও মোৰ পৰা উত্তৰ পোৱা নাই যে নহ'ব। মই মাত্ৰ কৈছো যে 2 দিন হয়তো দেৰি হ'ব পাৰে, নহ'লে লগে লগে কৰি দিছো। কেতিয়াবা কোনোবাটো কাম কৰোঁতে 2 দিন দেৰি হয়। আজি আপোনাৰ ঘৰত মূল মানুহজনে উপাৰ্জন কৰে, ল'ৰাটোক মটৰচাইকেল লাগে, ছোৱালীজনীক লেপটপ লাগে, ঘৰত এটা টিভিও লাগে, একেলগে চব বিচাৰিলে কেতিয়াও দিব নোৱাৰে, এটা এটাকৈ দিব। ময়ো তেনেকৈ সীমিত, আমাৰ যি ধন সেই চৰকাৰী ধনে এটা এটাকৈ, তথাপিতো সোনকালে বেলেগতকৈ আগত আমি কামবিলাক কৰিম। ঘৰৰ মানুহে বেয়া নাপায়, কিন্তু মূল মানুহজনে যদি তাকে নকৰি মদ খাই, জুৱা খেলি, পইচা উৰুৱাই দি নিজৰ যিটো কৰিব লগা কাম তাক নকৰে, ঘৰৰ ল'ৰা ছোৱালী হলেও বাপেক মাকক ভাল নাপাব। আমি 2টা কাম দেৰিকৈ কৰিব পাৰো, কিন্তু কোনো কাম পেলাই নথওঁ। 2টা কাম দেৰি হ'ব পাৰে। আজি টেঙানীত কৈ আহিছো যে অহাবাৰ কম দিনৰ ভিতৰতে চাংপুলৰ পৰা 2 ফালৰ ৰাস্তা আমি পকীকৰণ কৰি আণ্ডাৰপাছ কৰি চাংপুলটো স্বীকৃতভাৱে ৰেলৱেৰ লগত কথা পাতি আমি টেঙানীৰ লগত সংযোগটো আৰু ধুনীয়া কৰিম, যাতে টেঙানীৰ পৰা আমাৰ দূৰত্ব হ্ৰাস পায়। টেঙানীৰ পৰা আমাৰ দূৰত্ব হ্ৰাস পাব আৰু চাংপুলৰ পৰা ইয়ালৈকে ৰাস্তাটো সম্পূৰ্ণ পকীকৰণ হ'ব আৰু সিফালে ভোজৰ আলিলৈকে পকীকৰণ হ'ব। যোৱা 5টা বছৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সৰুপথাৰলৈ 11 বাৰ আহিলে, 11 বাৰ আহিলে। আমাৰ পঞ্চায়ততো আহিলে, পঞ্চায়ত ইলেকশ্যনৰ সময়ত বৰপথাৰলৈ বহুবাৰ আহিলে, বানপানী চাবলৈ আহিলে, আশীৰ্বাদ যাত্ৰাত আহিলে, উদ্যমিতা আঁচনিৰ পইচা দিবলৈ আহিলে, MP ইলেকশ্যনত মিটিং কৰিবলৈ আহিলে, মোৰ ইলেকশ্যনত মিটিং কৰিবলৈ আহিলে, ৰজা পুখুৰীলৈ আহোঁতেও বৰপথাৰ আহিলে। তেখেত বহুতবাৰ বৰপথাৰলৈকে আহিলে আৰু আজিলৈকে তেওঁ যিমানবাৰ সৰুপথাৰ সমষ্টিলৈ আহিলে, অসমৰ আটাইকেইজন মুখ্যমন্ত্ৰী লগ লাগিলে
47 চনৰ পৰা 21 চনলৈকে মুঠতে 5 বাৰ মুখ্যমন্ত্ৰী সৰুপথাৰলৈ আহিছিল আৰু আমাৰ মুখ্যমন্ত্ৰী 5 বছৰত 11 বাৰ আহিল। সৰুপথাৰে আজি অসমৰ দৃষ্টিক আহিছে, সৰুপথাৰ আজি অসমৰ আদৰ্শ হৈছে আৰু সেইকাৰণেই অসমৰ সকলো ৰাজনৈতিক নেতা, মন্ত্ৰী, বিধায়ক, দলৰ নেতা সকলোৱে যেতিয়া এখন গাঁৱত গৈ এৰাতি থকাৰ সিদ্ধান্ত হ'ল, প্ৰত্যেকে থাকিবলৈ সিদ্ধান্ত ললে, আমাৰ মৰমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে 31,000 গাঁৱৰ ভিতৰত অসমৰ তেখেতে বেলেগ ক'তো নাথাকে, সৰুপথাৰ সমষ্টিত থাকিব। তেখেত সৰুপথাৰত থাকিলে, ৰজাপুখুৰীত, শ্যামগাঁৱত থাকিলে আৰু যোৱা 40 বছৰত যি সৰুপথাৰক প্ৰতিনিধিত্ব কৰি MP হৈছিল তৰুণ গগৈ, দীপ গগৈ, গৌৰৱ গগৈ, তেওঁলোকে 40 বছৰত সৰুপথাৰত এটা ৰাতিও থকা নাই। ইয়াৰে MP তেওঁলোকৰ কথাটো বাদেই, সৰুপথাৰৰ পৰা MLA উঠিছিল আক্ৰিয়াছ তিৰ্কি, ৰজলিনা তিৰ্কি, তেওঁলোকেও নিজৰ সমষ্টিটোত 40 বছৰত এটা ৰাতিও থাকি পোৱা নাই। সৰুপথাৰত কোনে ভাল পায়? তেওঁলোকে সৰুপথাৰত ভাল পালে মাজত দালাল শ্ৰেণীৰ মানুহ সৃষ্টি নকৰিলেহেঁতেন। ৰজলিনা তিৰ্কি, আক্ৰিয়াছ তিৰ্কিক লগ কৰিবলৈ গলে লগ নেপায়, পল্লৱ চেতিয়াক লগ পাব লগা যি পৰিৱেশ আছিলে, ভিতৰত থাকি মানুহ লগ নকৰি তেওঁলোকৰ স্থাপক আৰু দালালৰ জৰিয়তে যি দুৰ্নীতিৰ সাম্ৰাজ্য তেওঁলোকে কৰিছিল, সেই কথা আপোনালোকে নজনা নহয়। পইচা তেতিয়াও আহে, এতিয়াও আহে। তেতিয়াৰ পইচাবিলাক ক'ত গৈছে? দীপ গগৈ, তৰুণ গগৈ MP ফাণ্ড ক'ত খৰচ কৰিলে? গৌৰৱ গগৈ ডাঙৰীয়া 10 বছৰ MP আছিল, 50 কোটি টকা MP ফাণ্ড পালে। ক'ত খৰচ কৰিলে 50 কোটি টকা? মই তেওঁক সুধিলো, তুমি 50 কোটি টকা য'ত খৰচ কৰিলা মই হিচাপ নিবিচাৰো। 10 বছৰত তুমি খৰচ কৰা 10 লাখ টকাৰ হিচাপ দিয়া সৰুপথাৰত। 10 লাখ টকাৰ হিচাপ যদি তুমি দিব পাৰা, মই চেলেঞ্জ কৰিছো, তুমি 10 লাখ টকা ক'ত খৰচ কৰিলা হিচাপ দিয়া। সাংবাদিকে যেতিয়া মোৰ প্ৰশ্নটোৰ কথা তেওঁক ক'লে, তেওঁক চুঙাইদানতো একেটাই প্ৰশ্ন সুধিলে, উৰিয়ান ঘাটতো একেটাই প্ৰশ্ন সুধিলে, কালি আহোঁতেও একেটাই প্ৰশ্ন সুধিলে সাংবাদিকে। চুঙাইদানত মই মোৰ কথা কৈ প্ৰশ্ন সুধোতে উত্তৰ দিলে গৌৰৱ গগৈয়ে, বোলে আপুনি পইচা ক'ত খৰচ কৰিলে বিশ্বজিৎ ফুকনে সুধিছে। তেওঁ উত্তৰ দিলে, সীমান্তত নগাই বহুত উৎপাত কৰে, চৰকাৰে বৰ্ডাৰ প্ৰব্লেম চল্ভ কৰিব পৰা নাই, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত মানুহক ভয় খুৱাইছে, মানুহে ভয় খোৱা নাই, চৰকাৰ সলনি হ'ব। মই সুধিলো, তোমাৰ পইচা ক'ত খৰচ কৰিলা? তুমি ক'লা নগাই গণ্ডগোল কৰে। প্ৰশ্নটোৱে বুজি নাপালে নে তেওঁ উত্তৰ নাই? আমাৰ যে ল'ৰা ছোৱালীয়ে পৰীক্ষা দিবলৈ যায় নপঢ়া নুশুনাকৈ, অংকৰ পৰীক্ষা বা বিজ্ঞানৰ পৰীক্ষাত বহি আছে, বুজিয়ে পোৱা নাই। সৰুতে LP স্কুলত মাক বাপেকে কবিতা এটা মুখস্থ কৰাই দিছিলে, পঢ়িও পোৱা নাই, সেই মুখস্থ কবিতাটোকে লিখি থৈ গুচি আহিল। তেনেকুৱা ধৰণে পৰীক্ষাত বিজ্ঞানৰ প্ৰশ্নত কবিতাৰ উত্তৰ দিয়াৰ দৰে গৌৰৱ গগৈয়ে তেওঁক MP ফাণ্ডৰ কথা সুধোতে তেওঁ উত্তৰ দিলে, সীমান্তত নগাই অশান্তি কৰে। এইজন ব্যক্তিয়ে কালিলৈ আপোনালোকৰ কোনটো কথা বুজি পাব? মই সোধা তোমাৰ 10 লাখ টকাৰ হিচাপ দিয়া বুলি কওঁতে যদি তেওঁ বুজি পোৱা নাই, আমাৰ জনসাধাৰণে যদি তেওঁক প্ৰশ্ন কৰে, আপোনালোকে যদি সোধে যে আমাৰ গাঁৱৰ ৰাস্তাটো কেতিয়া পকা হ'ব, তেওঁ উত্তৰটো দিব, এমাহৰ পাছত বহাগ বিহু আহিব, নাচিব পাৰিব। অলপ নাচিও দিয়ে, আজিকালি এনেকে এনেকে নাচি থাকে। গতিকে এনে এজন ব্যক্তি কালি আহিছে, মই দেখিলো, কালি শুনিছো, মই লগত লুৰিণজ্যোতি গগৈ। মই আচলতে এই নিৰ্বাচনত এওঁলোকৰ বিষয়ে একো নকওঁ বুলি এটা মনতে ভাবি থৈছো, কিন্তু তেওঁলোকে আহি যেতিয়া আমাৰ বিষয়ে কালি বহুত কথা ক'লে, তেতিয়া মই ভাবিছো কোৱা দৰকাৰ আছে। কালি লুৰিণজ্যোতি গগৈ ক'লে যে বিশ্বজিৎ ফুকনটো ৰাইজৰ MLA নহয়, বিশ্বজিৎ ফুকন সৰুপথাৰ বাসীৰ MLA নহয়, বিশ্বজিৎ ফুকন হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মহৰী। তেওঁ
ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজ চাবলৈ মহৰি কৰিবলৈ আছে। যদি হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন যুগদ্ৰষ্টা মুখ্যমন্ত্ৰী, যিজন মুখ্যমন্ত্ৰীয়ে অসমখনক অভূতপূৰ্বভাৱে আগুৱাই নিছে, যিজন মুখ্যমন্ত্ৰীৰ আশীৰ্বাদত আমি সৰু পথাৰত জিলিকাই তুলিছো, সেই মুখ্যমন্ত্ৰীজনৰ মহৰি হবলৈ মোৰ একো আপত্তি নাই, মোৰ একো আপত্তি নাই। কিন্তু লুৰিণজ্যোতি গগৈৰ দৰে, গৌৰৱ গগৈ ভৰি চেলেকি, কংগ্ৰেছৰ ভৰি চেলেকি বুকুচাত উঠি মিয়াৰ মহৰি হৈছে তেওঁলোক, বাংলাদেশী মিয়াৰ মহৰি হৈছে তেওঁলোক। আৰু বাংলাদেশী মিয়াৰ মহৰি হোৱা সেই লুৰিণজ্যোতি গগৈহঁতে তেওঁ যোৱা 5 বছৰ 4 বছৰ কথা শুনিব, গৌৰৱ গগৈৰ কথা শুনিব, নতুন কথা একো কব নোৱাৰে। লুৰিণজ্যোতি গগৈ নতুন কথা একো কব নোৱাৰে, কিন্তু তেওঁলোকে এটা কাম খুব ভালকৈ কৰিব পাৰে, সেইটো হল যে মানুহক খুব নিম্ন ৰুচিত, খুব বেয়া ধৰণেৰে সমালোচনা কৰি মনত আঘাত দিব পাৰে। যি প্ৰতিদ্বন্দ্বী মানুহ তেওঁলোকৰ প্ৰতি শ্ৰদ্ধা নথকাকৈ, শ্ৰদ্ধা নেৰাখে, তেওঁলোকক আঘাত দি, মনত আঘাত দি তেওঁলোকে এটা অদ্ভুত আনন্দ লাভ কৰে। ইয়াত মোক মহৰি বুলিতো ভালেই কৈছে, কৰবাত কৰবাত আৰু কাৰোবাক বেয়া কৈছে। তেওঁৰ লাভ কি হল মোক কওকচোন? তেওঁৰ কথা না কোনোবাই বিশ্বাস কৰিলে, না তাৰ পৰা মোৰ এটা ভূত কমিলে। গতিকে তেওঁলোকে এতিয়ালৈকে ৰাজনৈতিকভাৱে পৰিপক্ক হোৱা নাই। ছাত্ৰ সন্থা কৰিলে, বিদেশী খেদিম বুলি কলে, কা আন্দোলনৰ কথা কলে, আৰু এতিয়া মিয়াৰ পিছত পৰি তেওঁলোকে ৰাজপাট দখল কৰাৰ সপোন দেখিছে, সেই সপোন কেতিয়াও পূৰ্ণ নহয়। লুৰিণজ্যোতি গগৈৰ কথাই কওক, আমাৰ সমষ্টি, আমাৰ পঞ্চায়তৰ তেওঁলোকৰ নেতা ৰাজু ফুকন আছে, তেওঁৰ নাম সাধাৰণতে মই আজি প্ৰথম লৈছো, আজিলৈকে লোৱা নাই। কথা নাই বতৰ নাই, শুই উঠি ফোনটো লৈ বিশ্বজিৎ ফুকনক গালি পাৰিবলৈ আৰম্ভ কৰি দিয়ে মোবাইলত। কাৰণ একো নাই, মোৰ কিবা কথা এটা কাহিনী বনাই লব, মোক গালি পাৰিব। দুদিনমান আগতে তামুলী গাঁৱত এটা ৰাস্তা তেওঁ ঘৰৰ ওচৰত বেয়া বুলি কলে, আমি ব্যক্তিগতভাৱে নিজাববীয়াকৈ তাত পাথৰ পেলাই দিলো, চৰকাৰী ফাণ্ড নোহোৱাকৈ। তাৰ পৰা ৰাইজক কলো পাথৰটো মই পেলাই দিলো, ৰাইজে অলপ পাথৰটো মেলি লব। মই ৰাজু ফুকনৰ ঘৰৰ এদিন তাৰ পৰা তেওঁ দেখিছো ফেচবুকত দি আছে যে মই পাথৰ পেলোৱাৰ কাৰণে তাতে মানুহ এজন মৰিলে। তাৰ মানে পাথৰ পেলোৱাৰ কাৰণে মেলি যে নিদিলে, যিখন গাড়ীয়ে হস্পিটেললৈ নিব লাগিছিলে ডাইৰেক্ট গলে 200 মিটাৰ দূৰ আছিলে, ঘূৰি যাওঁতে 400 মিটাৰ দূৰ হল। সেইকাৰণে মানুহজন ঢুকোৱাৰ দায়িত্ব পাথৰখিনি। তেওঁলোকতো লুৰিণজ্যোতি নিশ্চয় এনেকুৱাই কথা কব, কিন্তু তেওঁলোকে কেতিয়া মোৰ ওচৰত ঠিকা বিচাৰি আহিছিলে ৰাজু ফুকন, তাৰ ৰেকৰ্ড মোৰ হাতত আছে। আজি দুদিনমানৰ আগলৈকে অমিত গোহাঁই মোক খুব গালি পাৰি থাকে, মোক বেয়া পায়। এবাৰ সপত্নীক লগত পত্নীক লৈ ফুল চুল লৈ মোৰ MLA হোষ্টেল গল, গৈ ধুন্দাচাম হাইস্কুলৰ পাছফালে এটা ডাঙৰ কেঁচাৰ বহাবৰ কাৰণে মোৰ পৰা কলে NOC লাগে, স্কুল কমিটিৰ মই সভাপতি। মই কলো তোমাৰ কেঁচাৰ বহালে স্কুলত ধূলি হব, তুমি বহোৱা মোৰ আপত্তি নাই, কিন্তু মই চহী নকৰো। 10-15 দিন মোক ৰিকুৱেষ্ট কৰিলে, আকৌ এবাৰ ফুলৰ থোপা লৈ মোৰ MLA হোষ্টেল গল। যেতিয়া মই চহী নকৰিলো, সেই একেদিনাই মই বেয়া হৈ গলো। মোক বহুবাৰ কৈছিলে যে আপুনি চহীটো কৰক, মই আপোনাকে MLA ছাপোৰ্ট কৰিম। মই কলো যে মোক MLA ছাপোৰ্ট নকৰিলেও মই লৰা ছোৱালীয়ে ধূলি খাব, মই তাত চহী কৰিব নোৱাৰো। তুমি ৰাইজৰ পৰা NOC লোৱা, ৰাইজে যদি আপত্তি নকৰে খুলি লোৱা, মোৰ আপত্তি নাই। আৰু ইয়াত যিসকল দেশ প্ৰেমিক, তেওঁলোকক আমি কুলি চৰাইৰ লগত তুলনা কৰিব পাৰো। তেওঁলোক ইলেকশ্যন আহিলে সমাজ সেৱক হয়। এই 12 মাহত কুলি যেনেকৈ বহাগত আহে, তেওঁলোক 5 বছৰৰ মূৰত আহি ৰাইজৰ বেমাৰ আজাৰ চায়, কৰবাত ৰাস্তা বেয়া হলে 2 গাড়ী পাথৰ পেলাই দিয়ে। ইলেকশ্যনৰ পাছত মই তেওঁলোকক অনুৰোধ কৰিছো যে তোমালোকে যোৱা এবছৰ যেনেদৰে ৰাইজৰ সেৱা কৰিবলৈ যত্ন কৰিছিলা, অহা 5 বছৰ কৰা, 31ৰ আগত 30ৰ পৰা নকৰিবা। তেতিয়াতো আমি গম পাম ইলেকশ্যনৰ কাৰণে কৰিছা। আৰু
তেওঁলোকে যদি পাথৰ পেলাই লাভটো মোৰেই, ৰাইজ সকাহ পাব, চব কাম মই কৰিব নোৱাৰিবও পাৰোঁ। মই বাকীসকলক সমালোচনা কৰিছো, কিন্তু মই জীৱন চুতীয়াৰ সম্পৰ্কত এটা কথাও কোৱা নাই। কাৰণ মোৰ ভোট যুদ্ধ জীৱন চুতীয়াৰ সৈতে। জীৱন চুতীয়াৰ লগত মই এক মূল্যবোধৰ ৰাজনীতি কৰিব খুজিছো। তেওঁৰ বিষয়ে এটাও বেয়া কথা মই নকওঁ, তেওঁৰ বিৰুদ্ধে মই একোৱে নকওঁ। বৰঞ্চ মই কওঁ যে জীৱন চুতীয়াই মাজে মাজে কিছুমান ভাল কাম কৰে, ক'ৰবাত বেমাৰী চায়, ক'ৰবাত ৰাস্তাত পইচা দিয়ে। আমাৰ বিষয়ে জীৱন চুতীয়াই যদি বেয়া কথা ক'ব খোজে, যিমান আমাৰ বিষয়ে কথা আছে চব ক'বলৈ কৈছো, যে বিশ্বজিৎ ফুকনে কি কি কৰিলে চব কওক। আৰু ক'লেতো ভালেই পাওঁ। আমি হস্পিটেল বনালো বুলি ক'ব লাগিব, আমি ৰাস্তা বনালো বুলি ক'ব লাগিব, আমি নামঘৰ বনালো বুলি ক'ব লাগিব। সেইকাৰণে কৈছো, যিমান সঁচা কথা আছে আমাৰ বিৰুদ্ধে তোমালোকে কৈ যোৱা, খালি আমাৰ বিৰুদ্ধে একো মিছা কথা নকবা। মিছা কথা ক'লে তোমালোকৰ এনে কিছুমান সঁচা কথা আমি জানো, ৰাইজক মই কৈ দিলে তোমালোকে মুখ উলিয়াব নোৱাৰিবা। গতিকে তোমালোকে যিমান সঁচা কথা ক'বলৈ আশা কৰা। জীৱন চুতীয়াক মই কৈছো, তোমাৰ যদি মিটিং কৰা সভাত মানুহ কম হৈছে, সিদিনা গেলাবিলত দেখিলো এখন সভা, তেওঁ গৈছে গাড়ীত 20 জন মানুহ, 4খন 5খন গাড়ী লৈ 20 জন মানুহ গৈছে। যলৈ গৈছে তাত 4 জন মানুহ গোট খাই আছে, আৰু 24 জন মানুহৰ এখন সভাত তেওঁ উদাত্ত ভাষণ দিছে। মই কৈছো 20 জন লগতে যোৱা, 4 জন তাৰ। মই কৈছো যে তাত নালাগে, ইয়াত ভাষণ দিয়া। মই য'ত মিটিং কৰিছো মই আদৰি আনিম, গামোচা পিন্ধাম, তোমাক ভোট দিব। আৰু ৰাইজে যদি ভাবে যে সৰুপথাৰ সমষ্টিৰ বিকাশ আৰু উন্নয়নৰ কাৰণে আৰু 5টা বছৰ বিশ্বজিৎ ফুকনৰ প্ৰয়োজন আছে, নিশ্চিতভাৱে আমি ৰাইজৰ আশীৰ্বাদ পাম। আমি ৰাইজৰ আশীৰ্বাদ বিচাৰিছো সৰুপথাৰ বহু দূৰলৈ লৈ যাবৰ বাবে। আজি যেনেকৈ একোখন স্কুল, আমি বৰপথাৰ হাইস্কুল যেতিয়া নিৰ্মাণ কৰিলো 8 কোটি টকাৰে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিলে, স্কুলখনৰ ভিডিঅ' ইমান ভাইৰেল হ'ল যে দিল্লীতো সেই ভিডিঅ' ফেচবুকত দি, ইউটিউবত দি, তাৰ ইউটিউবাৰে কৈছে যে অসমৰ বৰপথাৰত যদি চৰকাৰী খণ্ডত ইমান ভাল স্কুল হ'ব পাৰে, দিল্লীত কিয় নোৱাৰে? দিল্লীৰ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰিছে। আমাৰ বৰপথাৰ আজি দিল্লীৰ বাবেও আকৰ্ষণৰ বিষয় হ'ব পাৰিলে। আমি টেঙানী নৱজ্যোতি হাইস্কুলত 8 কোটিকৈ টকা দিছো। ধুন্দাচাম হাইস্কুলত যোৱা সময়ছোৱাত প্ৰায় আমি 1.5 কোটি টকা খৰচ কৰিছো। হাইস্কুলখন আমি হায়াৰ ছেকেণ্ডেৰী কৰিছো, আৰু অহা 5 বছৰত আমি তামুলীগাঁও হাইস্কুল উন্নতিকৰণৰ লক্ষ্য স্থিৰ কৰি লৈছো। ধূপগুৰি জনজাতি হাইস্কুল সীমান্তৰ এখন স্কুলত আমি 11 কোটি টকা দিছো, আৰু অসমৰ ভিতৰতে আটাইতকৈ বেছি টকা 11 কোটি টকা। চুঙাজান হাইস্কুলত আমি 7.5 কোটি টকা দিছো। ৰেংমা সীমান্ত হাইস্কুলত 7.5 কোটি টকা দিছো। অংশা জিলা হাইস্কুলত 4.5 কোটি টকা দিয়া হৈছে। পিলিবৰা স্কুলত 4 কোটি টকা দিয়া হৈছে। আৰু প্ৰায় 80খনতকৈ বেছি স্কুলত অতিৰিক্ত শ্ৰেণীকোঠা, লাইব্ৰেৰী, লেবৰেটৰী আমি বনাইছো এই 5 বছৰত। অসমত যিমান অংগনবাদী কেন্দ্ৰ হ'ল যোৱা 5 বছৰত, আটাইতকৈ বেছি অংগনবাদী কেন্দ্ৰ সৰুপথাৰত নিৰ্মাণ কৰিছে। যোৱা 5 বছৰত অসমত যিমান ৰাস্তা নিৰ্মাণ হ'ল, আটাইতকৈ বেছি ৰাস্তা সৰুপথাৰ সমষ্টিত। এই 5 বছৰৰ উদাহৰণে আপোনালোকে ভাবক, আৰু ইমানখিনি ৰাস্তা যেতিয়া অহা 5 বছৰত বনাম, মইতো তাতকৈ বহুত বেছিয়ে বনাম। আপোনালোকে ৰাস্তা মোক বিচাৰি দিব লাগিব, মই আহি সুধিব লাগিব যে ক'ত ৰাস্তা বনাম। এই ৰাস্তাবিলাক আজি যি আমি চাংপুল স্কুলৰ পৰা গোৰ্খা টাউন সংযোগ, তেলপুঙৰ ৰাস্তা, যিবিলাক ৰাস্তা আমি নিৰ্মাণ কৰিছো, আজি তামুলীগাঁৱত 2টা ৰাস্তা আমি পকীকৰণ কৰাৰ ব্যৱস্থা কৰিছো। ইতিমধ্যে আমাৰ অসীম দত্তৰ ঘৰৰ পৰা খগনগুৰি যোৱা ৰাস্তা পকীকৰণ হৈছে।
আমি যিমান ৰাস্তা ইয়াত পকীকৰণ কৰিলো মূল পথ বাদ দিওঁ অহাবাৰ ইমানখিনি পকীকৰণ কৰিলে আমাৰ আৰু কেঁচা ৰাস্তা চাংপুল পঞ্চায়তত এটাও নাথাকে আমি চাংপুল পঞ্চায়তক ফুলনিৰ দৰে সজাই তুলিম মানুহে যাতে চাবলৈ আহিব লাগিব আজি চাংপুলত ষ্টেডিয়াম হৈছে মোক সোধে মানুহে যে ষ্টেডিয়াম বনাবলৈ আপুনি ক'ত পইচা পালে চাংপুলত ষ্টেডিয়ামখন কি পইচাই আমাৰ বিভিন্ন বিভাগ আছে এটা আছে অনুসূচিত জাতি উন্নয়ন বিভাগ আগতে অনুসূচিত জাতি উন্নয়ন বিভাগৰ পৰা মানুহক প্ৰেছাৰ কুকাৰ দিয়ে স্প্ৰে মেচিন দিয়ে আৰু পইচাবিলাক আত্মসাৎ কৰে আমাৰ চৰকাৰৰ দিনত এই বিভাগটোৰ পৰা ৰাইজ যাতে প্ৰকৃতাৰ্থত উন্নতি হয় তাৰ কাৰণে চিন্তা কৰিলে স্প্ৰে মেচিন প্ৰেছাৰ কুকাৰৰ সলনি আমাৰ যিহেতু কাষতে আমাৰ কৈবত্য গাঁও আছে অনুসূচিত জাতিৰ মানুহ আছে তেওঁলোক থকাৰ কাৰণে আমি ক'ব পাৰিলো যে আমি ইয়াৰ পইচা আমাক লাগে আৰু প্ৰায় 1,70,00,000 টকা আনি আমি চাংপুলত হস্পিটেল ষ্টেডিয়াম বনালো আগতে কেতিয়াবা অনুসূচিত জাতি উন্নয়ন বিভাগৰ পৰা কৰবাত গোলাঘাট জিলাতটো এখনেই হৈছে কৰবাত আপোনালোকে ষ্টেডিয়াম হোৱা দেখিছিল আজি আমাৰ সমষ্টিটোত যোৱা 5 বছৰত 72 কোটি টকা আমি জলসিঞ্চনত খৰচ কৰিছো দৈয়াং নদীতে আমাৰ হেৰহেৰিৰ পৰা আৰম্ভ কৰি বৰবালি এনেকৈ আগলৈকে আমি 42 কোটি টকা দৈয়াং নদীৰ জলসিঞ্চনৰ প্ৰকল্প লৈছো ধুনীয়া ধুনীয়া পাইপেৰে কাম হৈ আছে আপোনালোকে দেখিছে এই কামবিলাক আগতে যদি হলহেঁতেন আজি সৰু পথাৰখনৰ কাৰণে মোৰ আৰু সুবিধা হ'ল আমি সৰু পথাৰক লৈ সপোন দেখিছো আমি সপোন দেখিছো আই মাতৃসকলক আমাৰ চাংপুলৰ প্ৰতিটো পৰিয়ালে ৰেচন কাৰ্ড যাতে পায় তাৰ প্ৰতি আমি দৃষ্টি ৰাখিছো কোনোবাই যদি পোৱা নাই আমি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছো অলপ দিনৰ আগতে আপোনালোকে গম পাইছিল যে সীমান্তত আমি এভেকশ্যন কৰিছিলো এভেকশ্যন কৰি যিসকল লোকক পঠাই দিলো তেওঁলোকৰ হাতত 15,000 ৰেচন কাৰ্ড আছিল আৰু তেওঁলোকে যেতিয়া ছমাহ চাউল ল'ব পৰা নাই কাৰ্ডখন ইনভেলিড কৰি আমি বাতিল কৰিব পাৰো যোৱা মাহত মাৰ্চ মাহত 6 মাহ হ'ল এই ইলেকশ্যন কাৰণে আমি বাতিল কৰিব নোৱাৰো ৰিজাল্ট ওলোৱাৰ পাছত চৰকাৰ হোৱাৰ পাছত এই 15,000 ৰেচন কাৰ্ড মিয়া বাংলাদেশীসকলৰ নামত যিখিনি আছিলে আমি বাতিল কৰিম আৰু সেই 15,000 আপোনালোকৰ কাৰোবাৰ নাই যদি বিলাই দিম আৰু যদি কাৰোবাৰ এটা যৌথ পৰিয়াল আছে 10 গৰাকী আছে দুঠাইত থাকে চাউল আনিবলৈ ভাগ বতৰা কৰিবলৈ অসুবিধা হয় তেতিয়া তেওঁলোককো এবাৰ নাম কাটি পুনৰ আকৌ নতুন কাৰ্ড দি আমি ৰেচন কাৰ্ড আৰু অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম কাৰ্ড থাকিলে চেনি দালি আৰু নিমখ 100 টকাত পাই আছে পাইছে নাই এতিয়া ইলেকশ্যনৰ পাছত তাৰ লগত মিঠাতেল সংযোগ কৰি বিনামূলীয়াকৈ দিব দালিখিনি ভাল নে বেয়া কিন্তু দেখোন লুৰিণজ্যোতি গগৈ এনেকুৱা দালি অলপ দেখুৱাই পেলাই কৈ আছিলে পচা দালি বুলি আপোনালোকে পচা পাইছে নেকি লুৰিণজ্যোতি গগৈয়ে কৰবাৰ বেলেগৰ পৰা পচা দালি আনি আমাৰ যিটো নাফেড বুলি এটা অৰ্গেনাইজেশ্যন আছে চৰকাৰী অনুষ্ঠান নেশ্যনেল এটা খাদ্যৰ অনুষ্ঠান নাফেডৰ পৰা চৰকাৰে কিনিছে চৰকাৰী অনুষ্ঠানৰ পৰা কিনিছে যাতে এইটো কিনোতে কোনো মাজত কমিশন খাব নোৱাৰে আৰু তাতে একদম কোৱালিটি কন্ট্ৰল হয় সব ভাল সিহঁতে নাফেডৰ পেকেটটোত বাহিৰৰ পৰা পচা দালি আনি পেলাই ভৰাই মোবাইলৰ আগত কেমেৰাটো দিছে যে দালিখিনি বেয়া তেওঁলোকৰ মনটোৱে পচা তেওঁলোকে ভাল ক'ত দেখিব মনটো যেতিয়া পচা থাকিব কিবা ভাল দেখিব নেকি আমি ৰাইজক সহায় কৰিব বিচাৰিছো আমাৰ চাংপুল পঞ্চায়তত মই ভাবো অৰুণোদয় পাইছে নে চবে পাইছে
আমাৰ 2-4 গৰাকীয়ে নাই পোৱা যদি আমি ইলেকশ্যনৰ পাছত দিম। তাৰ মানে মই MLA হোৱাৰ আগত 13,000 অৰুণোদয় পাইছে আৰু আমাৰ সমষ্টিটো ডাঙৰ আছিল, মৰঙী আমাৰ লগত আছিল। আমাৰ এটা ভাগ আমি মৰঙীক দি দিছিলো। এতিয়া মৰঙীকো নাই দিয়া আৰু আমাৰ সৰু পথাৰতে আমি 37,000 আই মাতৃক অৰুণোদয় দিছো। যোৱা 10 তাৰিখে 9,000 টকা কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে অহাবাৰ এবাৰত অৰুণোদয়ো 25,000 কৈ দিব, যাতে আই মাতৃসকলে নিজৰ ইচ্ছামতে কিবা খৰচ কৰিব। আমাৰ যিমান গোট আছে গোটৰ আই মাতৃসকলক 10,000 কৈ লাখপতি বাইদেউৰ কাৰণে দিয়া হৈছে আৰু যিসকলে লাখপতি বাইদেউৰ 10,000 টকা পাইছে ভালকৈ ব্যৱহাৰ কৰিব, তেওঁলোকক 25,000 টকাৰ দ্বিতীয় কিস্তি দিয়া হ'ব। 25,000 টকা ভালকৈ খৰচ কৰিলে 50,000 টকা দিয়া হ'ব। 25, 50, 10, 85,000 যেতিয়া হ'ব, 15,000 নিজে উপাৰ্জন কৰি আপোনালোক লাখপতি বাইদেউ এনেও হৈ যাব। আপোনালোকৰ দায়িত্ব 15,000 আৰু বেলেগটো বাদে টকাটো আপুনি বেংকত থৈ দিলে 2 দিনমানৰ পাছত লাখপতি হৈ যাব। এই পইচাটো বেলেগত খৰচ নকৰিব, মনতে ভাবক মানুহজন যিমান ধনী ধনী, মই নিজে লাখপতি হৈহে এৰিম। হয় নহয়? নিজে লাখপতি হৈহে এৰিব আৰু তাৰ লগত যদি আপোনালোকে ইচ্ছা কৰে বেলেগ পইচাও থব পাৰিব, নহলে ইচ্ছা কৰিলে আপোনালোকে 5 গৰাকী 10 গৰাকী লগ হৈ 1 লাখ টকা গোটাই ব্যৱসায় কৰিব পাৰিব। আৰু ভালকৈ ব্যৱসায় কৰিলে বেংকৰ যি মুদ্ৰা ঋণ আছে, আমি আপোনালোকক মুদ্ৰা ঋণ দি ব্যৱসায় সফল হবলৈ সহায় কৰাৰ ব্যৱস্থা কৰিম। আজি চিকিৎসা ক্ষেত্ৰত যদি চাই, আমাৰ বিলগাঁও হস্পিটেলত আমি ধুনীয়াকৈ বিল্ডিং বনালো। খকনগুৰিত এখন নতুন হস্পিটেলৰ কাম আৰম্ভ কৰিলো। বৰপথাৰ হস্পিটেল আটক ধুনীয়া কৰিলো। সৰুপথাৰ হস্পিটেলখন, যিখন হস্পিটেলত আগতে 3 জন ডাক্তৰ আছিল, তাত আমি সকলো মিলাই 20 কোটি টকা খৰচ কৰিলো আৰু তাত আজিৰ তাৰিখত 20 জনকৈ ডক্তৰ আছে। ক'ত 3 জন ডক্তৰ কংগ্ৰেছৰ দিনত আৰু আমাৰ দিনত আমি দলং হস্পিটেল চেংচনো কৰিলো, উদ্বোধনো কৰিলো, ডাক্তৰো এপইণ্টমেণ্ট দিলো আৰু 20 জন ডাক্তৰে তাত সেৱা কৰি আছে। সৰুপথাৰ হস্পিটেলত বেমাৰ দেখুৱাবলৈ গ'লে আপোনালোকে এটা ফুটা কৰিও খৰচ কৰিব নালাগে। আমাৰ ডক্তৰে বিনামূলীয়াকৈ অপাৰেশ্যন কৰি দিব, বিনামূলীয়াকৈ চিজাৰিয়ান কৰি দিব। আপোনালোকৰ যদি ৰোগ হৈছে বিনামূলীয়া দৰৱ পাব। এতিয়া আপোনালোকে মোক সুধিব পাৰে, বেলেগ চৰকাৰী হস্পিটেলত কেতিয়াবা দৰৱ কিনিব লাগে, সৰুপথাৰত 100টা দৰৱ কেনেকৈ বিনামূলীয়া হ'ব? চৰকাৰী চাপ্লাই পুৰা নাথাকে যিখিনি, সৰুপথাৰ হস্পিটেলত ধৰি ললো 100টাৰ ভিতৰত 90টা দৰৱ আছে, 10টা নাই। সেই 10টা দৰৱ মই নিজেই হস্পিটেলৰ পৰিচালনা সমিতিৰ সভাপতি, আমি ব্যক্তিগতভাৱে অথবা আমাৰ মেনেজমেণ্ট কমিটি আমি ফাৰ্মাচীৰ পৰা প্ৰাইভেট জেগাৰ পৰা কিনি আনি থওঁ, যাতে আমি দিব লগা কোনো দৰৱ কোনো ৰোগীয়ে পইচা খৰচ কৰিব নালাগে, সকলোৱে যাতে বিনামূলীয়াকৈ। যোৱাবাৰ ইলেকশ্যনত আপোনালোকৰ মনত আছে, মই কৈছিলো বিধায়ক হৈ প্ৰথম 5 বছৰত মই MLA পইচা খৰচ নকৰো দৰমহা। আমি দৰমহাৰ পইচা এইবোৰতে খৰচ কৰিছো। আমি দৰমহাৰ পইচাই 400কৈ আমি হুইল চেয়াৰ দিছো। বিভিন্ন খেলা ল'ৰাক, খেলা ছোৱালীক বাহিৰত ভাৰতৰ বিভিন্ন ঠাইত, পৃথিৱীৰ বিভিন্ন ঠাইত খেলিবলৈ সহায় কৰিছো। ৰোগী লোকক আমি পইচা দিছো। আমি যোৱা 5টা বছৰ আমাৰ যি বিধায়কৰ দৰমহাৰ পুঁজি, সেই পইচা মই ঘৰলৈ অনা নাই, ৰাইজৰ কাৰণে খৰচ কৰি আছো। আৰু এই কথা আপোনালোকে জানে, দেখিছে, আমাৰ ওচৰলৈ আহি কোনো বিমুখ নহয়। আমি অহা 5 বছৰ সৰুপথাৰক সজাই পৰাই অসমৰ আটাইতকৈ ধুনীয়া কৰিবলৈ গৈ আছো। বৰপথাৰ চহৰ, বৰপথাৰ পাৰ্ক, সেৱাগুৰি, সৰুপথাৰ পাৰ্ক, উন্নয়নৰ কথাবোৰ যদি কওঁ, মই এটা এটাকৈ ক'লে বেলি পৰি যাব, সৰুপথাৰৰ উন্নয়নৰ কথা কৈ শেষ নহ'ব।
মই বেছি দীঘলীয়া বক্তব্য নাৰাখো। আপোনালোক সকলো জনা বুজা ব্যক্তি, মাত্ৰ ইমানকে কওঁ, এই নিৰ্বাচন আমাৰ কাৰণে এটা উৎসৱ, গণতন্ত্ৰৰ উৎসৱ, উন্নয়নৰ উৎসৱ। সৰুপথাৰৰ উন্নয়নৰ উৎসৱ বাবেই আজি সৰুপথাৰবাসী এই নিৰ্বাচনক লৈ ইমান আগ্ৰহী, নিৰ্বাচনক লৈ ইমান উৎসাহী। আৰু এই নিৰ্বাচনত এইবাৰ আমি সকলোৱে ভোট দি ভোটিং পাৰ্চেণ্টেজ আটাইতকৈ বেছি কৰাৰ এটা ৰেকৰ্ড কৰিব লাগিব। আমি বহু সময় নিজৰ অনীহা, বিৰক্তি ইত্যাদিৰ বাবে ভোট দিবলৈ নোযোৱাকৈ থাকো। মই ভোট নিদিলেও হ'ব এনেকে এটা ধাৰণা। এইবাৰ কোনো ব্যক্তি যাতে ভোট নিদিয়াকৈ নাথাকে, প্ৰত্যেকেই যাতে ভোট দিবলৈ যায়, তাৰ বাবে মই অনুৰোধ কৰিছো। এয়া গণতন্ত্ৰৰ উৎসৱ, এয়া উন্নয়নৰ উৎসৱ। ভোটিং মেচিনটো যেতিয়া দেখিব, ভোটিং মেচিনৰ এটাইতকৈ ওপৰত থাকিব ভাৰতীয় জনতা পাৰ্টি, বিশ্বজিৎ ফুকন, পদুম ফুল, তাৰ পৰা বুটাম। 2 নম্বৰ জাতীয় পৰিষদ, জীৱন চুতীয়া, জাহাজ, তাৰ পাছত বুটাম। 3 নম্বৰ চাহিল মুণ্ডা, ঝাৰখণ্ড মুক্তি মৰ্চা, ধনুকা, তাৰ পৰা ভূটান। তাৰ তলত থাকিব ওপৰৰ এজনো নহয় আৰু ভূটান। এতিয়া আপোনালোকে যেতিয়া ভোট দিবলৈ যাব, তললৈ আৰু একেবাৰে চকু নিনিবই, ওপৰতে চাব আৰু ওপৰতে প্ৰথম বুটামটো এনেকে হেঁচিব। চবে টিপুতে টিপুতে বুটামটো কলা হৈ যাব লাগিব। বুটামটো একদম কলা হৈ যাব লাগিব। কাউণ্টিঙৰ সময়ত মেচিনটো যেতিয়া এনেকে চাম, মেচিন নোখোলাকে ক'ব পাৰিব লাগিব ইয়াত 100টাৰ ভিতৰত 95টা বিজেপিৰ ভোট। একদম খোলা কৰি দিব। আৰু 2 নম্বৰ 3 নম্বৰ যি আছে, জীৱন চুতীয়া, চাহিল মুণ্ডা, তেওঁলোক নতুনকৈ আহিছে, নতুন মানুহ। আমি ন কইনাক বেছি আবুৰত ৰাখো, বেছি দিগদাৰ নকৰো। এই 2জন ন কইনাক আমি ন কইনা ভাগে বেলেগকে থাকিবলৈ দিওঁ, তললৈ নাচাওঁ, তেওঁলোকে ন কইনা হৈ থাকক, পুৰণা হলে দেখা যাব, হয় নহয়? গতিকে এই ন কইনাহঁতক তেখেতসকলৰ দৰে থাকিবলৈ দিম। যিমান লেতেৰা কৰিবলৈ আপোনালোকৰ মন আছে, আমি কষ্ট কৰি খোৱা মানুহ, আমাৰ বুটামটোতে টিপিব আৰু আমাকে লেতেৰা কৰিব। এইখিনিকে কলো। পুনৰবাৰ শ্ৰদ্ধা জনাইছো, সেৱা জনাইছো। মোৰ লগত কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জনতা পাৰ্টি, ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, অসম গণ পৰিষদ, জয় অসম, জয় অসম। ধন্যবাদ। বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ, বিশ্বজিৎ ফুকন জিন্দাবাদ। ধন্যবাদ।